কি খবৰ নিশ্চয় আপোনালোকৰ ভালেই আছে আৰু মই বৰ্তমান আছো বঙাইগাঁও ৰেনল্টৰ শ্ব'ৰুমত একদম কলা কাপোৰেৰে একদম সুন্দৰকৈ কিবা এখন ঢাকি ৰাখিছে নিশ্চয় গম পাইছে এখন গাড়ী নামটো কৈ আছো ৰ'ব খুব ভাল আৰু ইপিনে যদি দেখাই দিওঁ ইপিনে এওঁলোকে পুৰা সুন্দৰকৈ মানে দৰা কইনা সাজু যেতিয়া কৰে বা দৰা কইনাক যেতিয়া ঘৰলৈ আদৰে যেনেকে ফুল কিবা কিবি ৰেডি কৰে তেনেকে ৰেডি কৰিছে আৰু ইপিনে সুন্দৰকৈ বেলুন সজাইছে গতিকে আজি বহুত কিবা এটা সুন্দৰ ভিডিঅ' হ'বলৈ গৈ আছে আৰু লগতে যদিহে আপোনাৰ এখন সপোনৰ গাড়ী লোৱাৰ মন আছে আপোনাৰ টকা নাই গাড়ী ল'বৰ মন আছে আপোনাৰ সৰু বাচ্চাটোক বা আপোনাৰ ফেমিলিক লৈ পেলাই শ্বিলং চেৰাপুঞ্জী বিভিন্ন ঠাইত ফুৰিবলৈ মন আছে তেতিয়াহ'লে আপোনাৰ সপোনটো বাস্তৱ হ'ব কাৰণ কিয় আপোনালোকে খুব কম আচলতে ডাউন পে'মেণ্ট দি পেলাই এখন বিশেষ এনেকুৱা বিলাসী বাহন ল'ব পাৰিব কিন্তু এতিয়া লঞ্চ হোৱা নাই আজি লঞ্চ কৰিব গতিকে সেই লঞ্চ কৰাৰ আগমুহূৰ্তত আপোনাৰ নামটো মই ক'ব খোজা নাই বা এইখনক আচলতে দেখুৱাব খোজা নাই গতিকে অকণমান ৱেইট কৰক আৰু আপোনালোকে দেখি পাব সেনেকৈ লঞ্চ কৰে আৰু তাৰপিছত গোটেই পৰিৱেশটো আৰু কি কি ফিচাৰ্ছ আছে গোটেইবিলাক আৰু মই যে আপোনাৰ বঙাইগাঁও ৰেনল্টৰ শ্ব'ৰুমত আৰু এওঁলোক খুব এক্সাইটেড হৈ আছে একদম সুন্দৰকৈ সজাই পেলাই ৰখা হৈছে আৰু সুন্দৰকৈ দেখিছে একদম ধুনীয়াকৈ এওঁলোকে বনাই আছে এই পৰিৱেশটো আৰু একদম পুৰা ভাল লাগিছে আৰু ইপিনে এটা ভাল লগা পৰিৱেশ বুলি ক'ব পাৰি আৰু এওঁলোকে অকণমান মই আমনি কৰিছোঁ কেনেকুৱা লাগিছে অকণমান পিছতেতো লঞ্চ হ'ব আৰু গাড়ীখন নামটো ক'ব নালাগে বহুত ভাল লাগিছে আৰু একদম সুন্দৰকৈ সজাই আছে আৰু তোমাৰ কেনেকুৱা লাগিছে খুব এক্সাইটেড তোমালোকে চাগে গাড়ীখন দেখা নাই অকণমান পিছত দেখিবা আৰু মই দেখা নাই কিন্তু দেখা নাই তো আমিও দেখা নাই অকণমান ৱেইট কৰক কলা কাপোৰে ঢাকি ৰখা হৈছে আৰু সুন্দৰকৈ ফুলেৰে এনেকৈ সজাই তোলা হৈছে অকণমান পিছত এখন লঞ্চ হ'ব লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ এই অল নিউ ট্ৰাইবাৰ গাড়ীখন লঞ্চিঙত উপস্থিত থাকি আমাক আশীৰ্বাদ কৰাৰ কাৰণে আৰু উৎসাহিত কৰাৰ কাৰণে আপোনালোক সকলোকে পোনপ্ৰথমে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ফাৰ্ষ্ট অফ অল আজি আমাৰ দিনটো আমাৰ কাৰণে বহুত গৌৰৱৰ দিন হয় আজি আমি আমাৰ অল নিউ ট্ৰাইবাৰৰ ফেচলিফ্ট গাড়ীখন আমি লঞ্চ কৰিব বিচাৰিছোঁ আৰু এই লঞ্চিঙত আমি আমাৰ চিফ গেষ্ট হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ মিষ্টাৰ সমিত কুমাৰ সাহা ডাঙৰীয়া চিফ মেনেজাৰ বঙাইগাঁও SBI ব্ৰাঞ্চ SBI প্ৰতিদিন টাইম সংবাদ মাধ্যমৰ বঙাইগাঁও লোৱাৰ আছাম ডিভিজনৰ ব্যুৰ' মিষ্টাৰ সীমান্ত চৌধুৰী ছাৰদেৱ আমাৰ লগত আছে তেখেতৰ এখন ফুলাম গৱছৰে সম্বৰ্ধনা জনাব আই লাভ মণিপুৰ তেখেতৰ এটা নিজা পেজো আছে তেখেতে আমাক আহি কিনে আশীৰ্বাদ কৰে তেখেতক ধন্যবাদ জনাইছোঁ তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ ষ্টাফ সুৰজ আছে সমিত কুমাৰ ছাৰক দুষাৰ বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ ৰেনল্ট বঙাইগাঁও অৱশ্যে আমাক মাতি অনাৰ কাৰণে প্ৰিভিলেজ ফৰ আছ এজ এ বেংকাৰ আমি সদায় এনেকুৱা এটা প্ৰগ্ৰাম বিচাৰোঁ য'ত মানে আমি আপোনালোকক লগ পাওঁ এইটো কৈ দিব লাগিব আছিল ডিবিটি স্পেচ এজেঞ্চিটো বচাই
ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাম জয় চিত্ৰপতি সম্বৰ্ধনা জনাম যিহেতু তেওঁ ফাৰ্ষ্ট বুকিং কৰিছে গাড়ীখনৰ। লগতে আমি এটা সৰু উপহাৰ তেখেতক আগবঢ়াম। উপহাৰটো দিব আমাৰ ফাইনেন্স মেনেজাৰ কলিতা। আৰু ৰেনল্ট ট্ৰাইবাৰ অকমান আগতে লঞ্চ কৰিলে, খুব সুন্দৰ কেক কাটিং হ'ল, কিবা কিবি খালো, আৰু যি কি নহওক ভাল লাগিছে ইয়াত আহি পেলাই, আৰু খুব ভাল লগা এটা পৰিৱেশ। এয়া হৈছে চেলছ মেনেজাৰ ৰেনল্টৰ শ্ব'ৰুমৰ, নামটো ৰূপক কুমাৰ দাস। আজি কেনেকুৱা লাগিছে? খুব ভাল লাগিছে, খুব ভাল লাগিছে, খুব ভাল লাগিছে। বঙাইগাঁওবাসীৰ কাৰণে বেছি ভাল খবৰ এইটো। হয়, এইটো বঙাইগাঁওৰ কাৰণে বহুত ভাল খবৰ। যিসকলে এখন 7 চিটাৰ ল'ম বুলি ভাবি আছে, এইখন একচুৱেলি আমাৰ 7 চিটাৰ নহয়, এখন অপচনেল গাড়ী হয়। আপুনি এজ এ 5 চিটাৰো আপুনি ইউজ কৰিব পাৰে গাড়ীখন। পিছৰ চিট দুটা একদম ফল্ডেবল হয়, আপুনি খুলি একদম ৰিমুভ কৰিব পাৰে, 5 চিটাৰ হিচাপেও আপুনি ইউজ কৰিব পাৰে। তো আশা কৰোঁ বঙাইগাঁওবাসী ৰাইজে আপোনাৰ ভালে পাব গাড়ীখন চলাই। ইতিমধ্যে বুকিং কৰিছে আমাৰ বঙাইগাঁৱৰ ৰাজীৱ ছাৰ আছে আমাৰ, জাষ্ট তেখেতে বুকিং কৰিলে গাড়ীখন। আৰু ভিতৰত কি কি ফিচাৰ্ছ আছে মই অকণমান পিছত কথা পাতিম এজন বিশেষ ব্যক্তিৰ লগত, তেওঁ সম্পূৰ্ণ বুজাই দিব কি কি ফিচাৰ্ছ আছে। 5 চিটাৰ কৰিব পাৰে, 7 চিটাৰ অপচনেল আছে, তেওঁ ক'লে ইতিমধ্যে। আৰু ক'ব গ'লে এজন সৌভাগ্যশালী ব্যক্তি এওঁ। আপোনাৰ নাম ৰাজীৱ ৰায়। আপুনি প্ৰথমজন কাষ্টমাৰ। প্ৰথম হ'লে চবতে ভাল লাগে, দৌৰা খেলত যদি প্ৰথম হয় ভাল লাগে, আপুনি যদি প্ৰাইজত প্ৰথম হয় ভাল লাগে, মেট্ৰিকৰ যদি প্ৰথমে ভাল লাগে, আপুনি এইখনত প্ৰথম হৈছে। প্ৰথম তেওঁলোকে মনত ৰাখিব, কাৰণ নতুন লঞ্চ কৰাৰ পিছত আপুনি প্ৰথমজন কাষ্টমাৰ হৈছে। কেনেকুৱা লাগিছে প্ৰথম? আপোনাৰ ঘৰ বঙাইগাঁও? পুৰণি বঙাইগাঁও। আপুনি আগতে কি কৰিছিলে? মানে কি আছিলে আপোনাৰ? মোৰ এই অটো আছিল। অটোৰ পৰা আপুনি অকণমান মানে এইখন লোৱা সম্পূৰ্ণ গাড়ীখন এটা পূৰণ হ'ব। আপুনি যে বুক কৰিলে, ইতিমধ্যে আপোনাক অকণমান দেখাব নেকি বুক যে কৰিছে বা এইটো এনেকুৱা বুক কৰিছে অলৰেডি? আৰু প্ৰথমজন কাষ্টমাৰ বঙাইগাঁৱৰ, পুৰণি বঙাইগাঁৱত এওঁৰ ঘৰ ৰাজীৱ ৰায়। আৰু এওঁৰ আগতে অটো চলাইছে? অটো আছিলে। আপুনি চলাইছিল নে ভাড়া দিছিল? নাই, মোৰ নিজৰ অটো আছিল। নিজৰ অটো আছিলে। কিন্তু এইবাৰ আপুনি সপোন পূৰণ হ'লে, এখন ধুনীয়া ড্ৰাইভাৰ। আপুনি কি কালাৰ চুজ কৰিছে? হোৱাইট চাগে এভেইলেবল নাই এতিয়া? 20 তাৰিখৰ পিছত আহিব। তেতিয়া আপুনি যেতিয়া ঘৰলৈ নিব তেতিয়া নিশ্চয় ভাল লাগিব। তো এয়া আছিলে সপোনবিলাক পূৰণ হ'ল। আৰু আপুনি কি ক'ব যিবিলাকৰ টকা পইচা নাথাকে? এইটোতো কম পইচাৰ কাৰণে বঢ়িয়া গাড়ী। এইটো কম মানে কিনিম মানে মই 7 চিটাৰ এখন কিনিব খুজিছিলো, আৰ্টিকা ল'ব গৈছিলো। আৰ্টিকা বহুত 15 লাখৰ ওপৰত পৰি যায়। এইখন 10 লাখ হৈ যায়, 10 লাখ 9 লাখ। ইহঁতে কৈছে, এই চাৰে কৈছে 9,80,000 90,000। অলপ ডিছকাউণ্ট দি দিব। ফাইনেন্স মানে মই ফাইনেন্স এতিয়া কৰা নাই, ফাইনেন্সটো মানে মোৰ ওচৰৰ মানুহ আছে তো, তাই কৰিব মানে কাম। ঠিক আছে, একদম এওঁ চাওক, ভাবি চাওক এওঁৰ সপোনটো কেনেকৈ বাস্তৱ, আপোনাৰো সপোনটো বাস্তৱ হ'ব পাৰে। আৰু ফাইনেন্সৰ কি কি সুবিধা আছে সেই বিষয়ে মই কথা পাতি আছো বিশেষ ব্যক্তিৰ লগত। গতিকে এই বিশেষ প্ৰতিবেদনটো শেষলৈ চাওক। আপোনালোকৰ যদি সপোনৰ এখন গাড়ী ল'বৰ মন আছে, তেতিয়াহ'লে আপোনালোকে আহক ৰেনল্টৰ বঙাইগাঁৱৰ শ্ব'ৰুমলৈ। আৰু ৰেনল্টৰ শ্ব'ৰুম, ৰেনল্টৰ এখন নতুন গাড়ী ট্ৰাইবাৰ, একদম চালিয়া। মই যদি বহুত টকা পইচা থাকিলে মই আজি লৈ গ'লো হয়। যি কি নহওক দাদা, আপুনি গুৱাহাটীৰ পৰা আহিছে? হয়। আপুনি হেৰিটো চাই ফাইনেন্সটো চাওঁ। আমাৰ গুৱাহাটী, তেজপুৰ, বঙাইগাঁও আৰু ধুবুৰীতো আমাৰ লোকেশ্যন আছে। গোটেই ফাইনেন্সখিনি মনিটৰ। আপোনাৰ ভাল নামটো? মোৰ নামটো ধীমান কলিতা। এতিয়া এজন ব্যক্তিয়ে বুক কৰিলে গাড়ী এখন, আপোনালোকৰ ব্যক্তিগত কি মানে ৰেনল্টৰ কি ফাইনেন্স আছে? আমাৰ ৰেনল নিচান ফাইনেন্স বুলি আছে, এইটো আমাৰ নিজৰ কোম্পানীৰ হয়। প্লাছ SBI টাইপ আছে আমাৰ লগত, HDFC আছে, বাজাজ আছে, চলা, HDB, মহিন্দ্ৰা, টাটা কেপিটেল, তাৰপিছতে আৰু বন্ধন বেংক, অলমষ্ট গোটেই বেংকবিলাকৰ লগত আমাৰ টাইপ আছে। আপোনালোকৰ ৰেনল্টৰ যিটো ফাইনেন্স নিজৰ, এইটো কিমান মানৰ পৰা এপ্ৰক্স আহে ইণ্টাৰেষ্টটো? 8.85% ৰিডিউচিং। আৰু চবতকৈ বেষ্ট পাৰ্ট হয় কি, তাত মানে মেক্সিমাম ফাইনেন্সাৰে আজিকালি কি বিচাৰে, ইনকাম ডক্স। চ' ৰেনল্টৰ যিটো আমাৰ নিজৰ ফাইনেন্স, তাত উইদাউট ইনকাম ডক্স আমি বেংকিং চাই আমি ফাইলবোৰ কৰিব পাৰোঁ। এইটো এটা প্লাছ পইণ্ট। আৰু ক'ব গ'লে আপোনালোকে বেলেগে যদি ফাইনেন্স নকৰেও, নিমিলে আপোনালোকৰ পৰা মিলি যায়, তাৰমানে নিজৰ মিলি যায়। আমাৰ সেইটো এটা বহুত প্লাছ পইণ্ট। আৰু কিবা কিবি নিশ্চয় সুবিধাও আছে, এক্সচেঞ্জ অফাৰ কিবা কিবি থাকে? এক্সচেঞ্জ আছে। আমাৰ এক্সচেঞ্জ যদি আপোনাৰ পুৰণা গাড়ী, যিকোনো কোম্পানী, বহুত কোম্পানীয়ে কি কৰে, এক্সচেঞ্জটো ধৰক আপোনাৰ ৰেনল্টে হ'ব লাগিব, ৰেনল্টৰ বেলেগ হ'লেও আমাৰ যিকোনো গাড়ী আমি কৰোঁ। প্লাছ আৰু এটা এডভান্টেজ, আমি কেতিয়াবা ধৰক কেছটো দি ক'ৰবাত তেওঁ মিলাব লাগে। বহুত কোম্পানীত মই চাইছোঁ পাৰ্চনেলি, যে আপুনি গাড়ীৰ পইচাটো এইখন গাড়ী ল'লেহে দিব। আমি কেতিয়াবা যদি কোনো কাষ্টমাৰক হেল্প লাগে, আমি এক্সচেঞ্জ কৰি হেল্পো কৰোঁ। চাপ'জ গাড়ী নল'লে, হ'ব পাৰে মানুহ এটা বিপদ হ'ব পাৰে, মোৰ পৰা আজি ৰেনল্টৰ গাড়ী এখন লৈ গ'ল, তেওঁ কিবা কাৰণ গাড়ী নল'লে, কিন্তু বেলেগ
কোম্পানী বা বেলেগ ডিলাৰত গৈ চাইছোঁ মই, তেখেতসকলে কি কৰে যে আমাৰ গাড়ী লওক, তেতিয়াহে আমি এক্সচেঞ্জ একচেপ্ট কৰোঁ। কিন্তু আমি এইটো কৰি দিওঁ। চাপ'জ আমাৰ পৰা আজি কুইড এখন ল'লে, 3 বছৰ পিছত তেখেতৰ কিবা এটা ইয়াৰ পৰা ট্ৰেন্সফাৰ হ'ল, অৰ্থাৎ পইচা লগা হ'ল, তেতিয়া তেখেতেতো গাড়ী এখন লৈ পেলাই সেইটো চল্ভ নকৰে নহয়। তেতিয়া কি কৰোঁ আমি, তেখেতৰ গাড়ীখন ৰাখি আমি কেছ মানি তেখেতক দি দিওঁ। সেইটো বহুত প্লাছ পইণ্ট আমাৰ টিয়া অট'মোটিভছৰ আছে, সেইটো গোটেই কোনো ডিলাৰত নাই মই জানো। গতিকে সেইটো এটা আমি কৰি আছোঁ। গতিকে বহুত বেছি সুবিধা এওঁলোকে দিছে। গতিকে ৰেনল্টৰ গাড়ী আপোনালোকে ক্ৰয় কৰক। আৰু ৰেনল্টৰ গাড়ী মানে ক'ব নালাগে কি সুন্দৰ গাড়ী। ক'ব গ'লে যিটো বাজেটত দিয়ে, যিমানখিনি ফিচাৰ্ছ দিয়ে, বেলেগে কম্পিটিটৰে দিব নোৱাৰে। আৰু মই অকণমান ফিচাৰ্ছ কি আছে ভিতৰলৈ প্ৰৱেশ কৰিম, আৰু এজন বিশেষ আচলতে চেলছ পাৰ্চন আছে, তেওঁ সকলোবিলাক জানে, বহু অভিজ্ঞতা আছে তেওঁলোক অকণমান কথা পাতি, তেতিয়া আপোনাৰ জানিব ৰেনল্টৰ লঞ্চ কৰিছে ট্ৰাইবাৰ, সেই ট্ৰাইবাৰ বাহনখন আচলতে কি কি ফিচাৰ্ছ আছে। হয়, আমাৰ কাৰণে আৰু এটি ভাল খবৰ। আজি আমাৰ লঞ্চিঙৰ দিনাখনে দ্বিতীয়জন আমাৰ কাষ্টমাৰে আজি গাড়ীখন বুক কৰিছে। আমাৰ মাজত আছে মাননীয় নেমশ্ৰী ব্ৰহ্ম ডাঙৰীয়ানী। তেখেতৰ এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাম আমাৰ চেলছ কনচালটেণ্ট সঞ্জীৱ দাসে। আৰু লগতে এটি সুন্দৰ উপহাৰ তেখেতক আমি প্ৰদান কৰিম। ধন্যবাদ জনাইছো মেডাম গাড়ীখন চুজ কৰাৰ কাৰণে। হয়, কেনেকুৱা লাগিছে মেডাম গাড়ীখন আপোনাৰ? বহুত ভাল লাগিছে ন? হয়, এতিয়া কালাৰ আপুনি মেডাম কোনটো চুজ কৰিছে? ব্লেক কালাৰ চুজ কৰিছে। আৰু আজি সঁচাকৈ ৰেনল্টৰ কাৰণে ভাল খবৰ, কাৰণ বহুতে লঞ্চ কৰে কিন্তু তেওঁলোকৰ বুকিং নাহে, বহুত দিন অপেক্ষা কৰিব লাগে। কিন্তু এখন বুকিং অলৰেডি হৈ গ'ল, তেওঁলোকে 20 তাৰিখৰ পিছত লৈ যাব। কালাৰটো হোৱাইট আহিলে। বাইদেউ এগৰাকী আছে। বাইদেউ কোনখন আপোনাৰ? মোৰতো এই চাউথ কাজলগাঁও। চাউথ কাজলগাঁও। আজি আপুনি বুক কৰিছে, আপুনি দ্বিতীয় গৰাকী মানে কাষ্টমাৰ, লাকি কাষ্টমাৰ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আপোনাৰ কোনটো কালাৰ চুজ কৰিছে আপুনি? ব্লেক কালাৰ। ব্লেক। আপুনি ব্লেক, হোৱাইট আৰু ব্লেক এতিয়া নাই, অপেক্ষা কৰিব লাগিব। তথাপি কিন্তু আপোনাৰ হয়তো এদিন সপোনটো পূৰণ হ'ব। হ'ব। 3 আগষ্টৰ পিছত গাড়ীখন হ'ব, নিশ্চয়। আৰু বহুত ভাল লাগিছে। আপোনাৰ কোন হয়? আপোনাৰ এইপিনে নব হয়। আপোনাৰ কেনেকুৱা লাগিছে বাইদেউ? বহুত ভাল লাগছে গাড়ীটো। আগত আপোনাৰ ঘৰত কি বাহন আছিলে? আমাৰ এতিয়া কিবা আছে হেৰি থাৰ হ'ব না কি কয়, কিন্তু এইবাৰ আপুনি এইখন বাছি ল'লে বা আপুনি চিলেক্ট কৰিলে কিয়? কি কাৰণত? দেখিবলৈ ভাল, সুবিধা ভাল, কি কাৰণত আছে? আমিতো গাড়ীটো চাই কিনি গাড়ী ফেচিলিটিও বিৰাট ভাল লাগিছে, আৰু দেখিবলৈ ভাল লাগিছে, আৰু নতুন মানে নিউ মডেল হয়, সেইটো কাৰণে। আপুনি কি কৈছিলে 7 সিটাৰ কাৰণে? মানে বক্স পিছফালে মানে সুবিধাটো এইটো ভাল লাগছে আৰু কি। তো এয়া আচলতে বিভিন্ন সুবিধা আছে, সেইবাবে হয়তো এওঁলোকে আহি পেলাই বিভিন্ন শ্ব'ৰুম আছে, বিভিন্ন কম্পিটিটৰ আছে, তেনেকুৱা মুহূৰ্তত কিন্তু এওঁলোকে প্ৰথম দিনাখনেই দৌৰি আহি ধৰক গাড়ীখন বুক কৰিছে। তাৰমানে ভাবি চাওক ৰেনল্টৰ গাড়ী মানে কেনেকুৱা চাহিদা হৈছে মাৰ্কেটত। আৰু ইয়াতে মই অকণমান আগতে ইয়াৰ পৰা কিছু মন্তব্য ল'লোৱে। গতিকে আহক এতিয়া কথা পাতো এজন বিশেষ চেলছ কনচালটেণ্ট চাগে সঞ্জীৱ দাস। তেওঁ আমাক গোটেইখিনি বুজাই দিব চাগে কি আছে কি নাই। অল ফিচাৰ্ছ তেখেতে আপোনালোকক বুজাই দিব। আৰু এতিয়া বহি দিছো ৰেনল্টৰ নতুন লঞ্চিং নিউ ট্ৰাইবাৰ, এই বিশেষ বাহনখনৰ বিলাকে বাহনখনত বহিয়ে কিবা চালিয়া এটা ফিল আহিছে। এয়া মোৰ লগত আছে, তুমি বুলি কৈছো, তোমাৰ নামটো? মোৰ নাম সঞ্জীৱ দাস। সঞ্জীৱ দাস। আৰু তুমি চেলছ কনচালটেণ্ট, নিশ্চয়কৈ চেলছৰ লগত বহুত বছৰ জড়িত, গাড়ীবিলাকৰ ফিচাৰ্ছ জানা। মই বিশেষ নাজানো, আমাৰ দৰ্শকসকলে জানিব বিচাৰিব। এই যিটো নিউ ট্ৰাইবাৰ মডেল লঞ্চ হ'ল, এইখন বাহনত আগৰ ট্ৰাইবাৰখনলৈকে কি বেলেগ নতুনত্ব আছে? হয়, মানে এইখন চাওক, আমাৰ আজি বহু বছৰ পিছত ট্ৰাইভাৰে মানে ৰেনল্টে ফেচ লিফ্ট ওলালে, ফাৰ্ষ্ট ট্ৰাইভাৰো ওলালে। আমাৰ অহা মাহত চাগে আপোনাৰ কাইগাৰখনৰ ফেচ লিফ্ট আহিব। তো ট্ৰাইভাৰখন আহিলে যেতিয়া আপোনাৰ ট্ৰাইভাৰৰ নতুনকৈ আমাৰ ফেচ লিফ্ট হিচাপে আপোনাৰ যিখিনি আপোনাৰ এক্সটেৰিয়ৰ বহুতখিনি চেঞ্জেছ আহিছে। আপোনাৰ নিউ লোগো, লগতে নিউ গ্ৰিলৰ লগতে আহিছে। আপোনাৰ বনেট চেঞ্জ হৈছে, আপোনাৰ বেক লুকছটো আমাৰ চেঞ্জ হৈ আছে গোটেই গাড়ীখনৰ। আৰু ভিতৰৰ আপোনাৰ ফিচাৰ্ছ বুলি ক'ব গ'লে এতিয়া আপোনাৰ নিউলি আপোনাৰ আমাৰ ফাৰ্ষ্ট আহিছে আপোনাৰ ডিছপ্লেখন 8 ইঞ্চিৰে আছিলে আগতে, কিন্তু এতিয়া আপোনাৰ ফ্লোটিং ডিছপ্লে আহিছে। ফ্লোটিং আপোনাৰ ৱাইৰলেছ আপুনি কানেক্ট কৰিব পাৰে যোনখন ডিছপ্লেত। আৰু লগতে আপোনাৰ নতুনকৈ আপোনাৰ এড হৈছে আপোনাৰ ক্ৰুইজ কণ্ট্ৰল বুলি এটা আপোনাৰ ক্ৰুইজ কণ্ট্ৰলটো এড হৈছে। আৰু প্লাছ লগতে আপোনাৰ এটা কিছুমান আপোনাৰ ইণ্টাৰেষ্টিং আমাৰ ফিচাৰ্ছ দিছে আপোনাৰ, যোনটো আপোনাৰ বৰ্তমান আমাৰ বৰষুণৰ দিন
বৰষুণৰ দিনত আপোনাৰ অটো ৰেইন মানে ৰেইন আপোনাৰ যোনটো ৱাইপাৰ সেন্সিং ৱাইপাৰ আপোনাৰ মানে বৰষুণৰ দিনত অট'মেটিকলি আপোনাৰ ৰেইন মানে আপুনি ৱাইপাৰ অন কৰিব নালাগে, অট'মেটিকলি অন গম পাই যাব মানে কিবা এটা বৰষুণ পৰি আছে নিজে নিজে গম পাই যাব আপোনাৰ অট'মেটিকলি আপোনাৰ ইয়াত সেন্সৰটো আছে আপোনাৰ সেই সেন্সৰে আপোনাৰ কানেক্ট কৰি পেলাই অট'মেটিকলি আপোনাৰ নিশ্চয় এটা ভাল দিছে ফিচাৰ্ছ। আৰু কি আছে ইয়াতে? আৰু লগতে আপোনাৰ নতুনকে আপোনাৰ আগতে আপোনাৰ আমাৰ ষ্টেণ্ডাৰ্ড আপুনি সেফটি ফিচাৰ্ছ আগতে আছিলে আপোনাৰ 4 ইয়াৰ বেগছ আছিলে, এইবাৰ আপোনাৰ ফেচলিফ্টত আপোনাৰ নতুনকে আপোনাৰ 6টা ইয়াৰ বেগ এড কৰিছে, যোনটো আপোনাৰ বেছ ভেৰিয়েণ্টৰ পৰা আপোনাৰ থাকিব, ষ্টেণ্ডাৰ্ড ভেৰিয়েণ্টৰ পৰা। আৰু 6টা আছে হয়, টোটেল 6টা ইয়াৰ বেগ। আৰু লগতে আগতে আগৰ যোনখন আমাৰ ড্ৰাইভাৰ আছিলে তাত 15+ সেফটি ফিচাৰ্ছ আছিলে, তো এইখনো নতুনকে আমাৰ 21+ সেফটি ফিচাৰ্ছ এড কৰিছে ৰেনল্টে। তো চাব গ'লে আপোনাৰ গ্লোবেল এনকেপত আমাৰ আগতে আপোনাৰ 4 ষ্টাৰ সেফটি ৰেটিং আছিলে, এইবাৰ চাগে আপোনাৰ ক্ৰেছ টেষ্ট হ'লে আমাৰ 5 ষ্টাৰ আহিব। মানে এইখন বাহন আচলতে যিহেতুকে আমি বিভিন্ন ধৰণৰ আজিকালি ৰাস্তা ঘাটৰ কথা খুব বেয়া, যেতিয়া এয়াৰবেগো বঢ়াই দিয়া হৈছে, ইয়াৰ সেফটি কাৰণে এক্সট্ৰা কিছুমান এড কৰা হৈছে, লগতে খুব এটা এক্সট্ৰা ইয়াত ফিচাৰ্ছ দিয়া হৈছে। আৰু নিশ্চয়কৈ প্ৰাইচটো অকণমান জানিব বিচাৰিম, আগতকে প্ৰাইচ বঢ়াইছে নে সেম প্ৰাইচত? প্ৰাইচ বঢ়াইছে যদিও মানে অকণমান আপোনাৰ, কাৰণ চাওক আপোনাৰ ফিচাৰ্ছো বহুতখিনি এড কৰিছে। আগতে আপোনাৰ 614ৰ পৰা আছিলে আমাৰ, এতিয়া আপোনাৰ এতিয়া 629ৰ পৰা আমাৰ ষ্টাৰ্ট হৈছে। বেছি এটা ডিফাৰেন্স নহয়, কিন্তু আপোনাৰ গাড়ীখনৰ আপোনাৰ যিখিনি ফিচাৰ্ছ আপোনাৰ চাওক, এতিয়া আপোনাৰ সেফটিৰ ক্ষেত্ৰত আজিকালি সেফটিটো মেইন আমাৰ গাড়ীত। আজিকালি আপুনি ৰাস্তাত আপোনাৰ বহুতখিনি দুৰ্ঘটনা হৈ থাকে, তো গাড়ীত আজিকালি মেইন আপোনাৰ ডিপেণ্ড কৰে আপোনাৰ সেফটিটো, কাৰণ আপোনাৰ পৰিয়াল এটা ভালকে থাকিলেহে আপোনাৰ বাকীখিনি আপুনি ফিউচাৰটো আপুনি ভালকে বনাব। নিশ্চয়। তো আমি আৰু এই গাড়ীখন যদি মানে কেইটা মডেল আছে, কি কালাৰ আছে, কি কালাৰ এভেইলেবল আছে? হয়, টোটেল আপোনাৰ এতিয়া আমাৰ 4টা ভেৰিয়েণ্ট আহিছে আপোনাৰ অথেন্টিক, ইভলিউচন, টেকনো আৰু ইমোশন বুলি আপোনাৰ 4টা মডেলত আহিছে। আগতে যোনটো আপোনাৰ আছিলে RXE, RXL, RXT আৰু RXZ বুলি আছিলে, এতিয়া মানে মডেলটো আমাৰ চেঞ্জ কৰি দিলে, নামকেইটা অকণমান ইণ্টাৰেষ্টিং কৰি দিলে নামকেইটা। তো কালাৰ আপোনাৰ নতুনকে আপোনাৰ 3টা কালাৰ এইটো আপোনাৰ এড হৈছে আপোনাৰ, যোনটো আপোনাৰ আপুনি এতিয়া বহি আছে যোনখন আপোনাৰ এম্বেৰ টেৰাকটা বুলি কয়, এইখন আপোনাৰ ডুৱেল টোনত আহে গাড়ীখন, এম্বেৰ টেৰাকটাখন আপোনাৰ টপ ভেৰিয়েণ্টত পায়। আৰু লগতে শ্বেডো গ্ৰে বুলি এটা আপোনাৰ নতুনকে কালাৰ এটা আহিছে, শ্বেডো গ্ৰে, আৰু আপোনাৰ জনস্কাৰ ব্লু বুলি এটা কালাৰ আহিছে। তো 3টা কালাৰ এইবাৰ আপোনাৰ ৰেনল্টে নতুনকে এড কৰিছে এই ড্ৰাইভাৰখনত। আপোনাৰ হোৱাইট আছে নাই? হোৱাইট আছে আপোনাৰ, বাকী আগৰ পুৰণা আপোনাৰ হোৱাইট আছিলে, মানে এক্সট্ৰাকে 3টা কালাৰ এড কৰিছে, নতুনকে আপোনাৰ এড কৰিছে এইকেইটা। আগতে 4টা আছিলে আপোনাৰ, যোনটো আপোনাৰ হোৱাইটত আহে, চিলভাৰ আহে, ব্লেক আহে, আৰু এটা আপোনাৰ ব্লু আহিছিলে, সেইটো মাজতে ডিছকণ্টিনিউ কৰি দিছিলে কালাৰটো। তো এতিয়া আৰু নতুনকে আপোনাৰ 3টা এড কৰি দিলে, আমাৰ টোটেল 6টা কালাৰ আহি আছে। তো এইটো এটা ভাল খবৰ কাষ্টমাৰ বিলাকৰ কাৰণে। কালাৰ 6টা কালাৰ আছে, নিজৰ পচন্দ মতে কালাৰ লৈ যাওক। ফিচাৰ্ছ বহুত দিয়া হৈছে, প্ৰাইচটো অকণমান মাত্ৰ বঢ়াইছে, 6-7 হাজাৰ টকা বঢ়াইছে। ফিচাৰ্ছ বহুত আছে, সেফটি ফিচাৰ্ছ বহুত এড কৰা হৈছে, আৰু বহুত কিবা কিবি ইয়াত এড কৰিছে মানে। গতিকে আপোনালোকে আহক ৰেনল্টৰ শ্ব'ৰুমলৈ, আৰু আপোনাৰ মন পচন্দৰ গাড়ী এখন নিজৰ কালাৰ পচন্দ কৰি পেলাই লৈ যাওক, আৰু আপোনাৰ জীৱনটো অলপ উদযাপন কৰক। হয় স্যাৰ, মই আপোনাক ভিতৰত কৈছিলোঁ, যিহেতু আমাৰ এইখন আমাৰ 7 ছিটাৰ হ'লেও আপোনাৰ অপশ্যনেল হয় গাড়ীখন, যোনটো কৈছিলোঁ অপশ্যনেল। তো আপুনি এজ এ 7 ছিটাৰ যিখন আছে আপোনাৰ এইখন 5 ছিটাৰো কৰিব পাৰে। হয়, এতিয়া 7 ছিটাৰ হৈ আছে, আপুনি চাব পাৰিছে। ইয়াত পিছত মানে সন্মুখত 2জন ড্ৰাইভাৰ লৈ, ইয়াত মাজত 3জন পাৰিব আপোনাৰ, পিছত 2জন পাৰিব, এতিয়া আপোনাৰ যদি আপুনি 5 ছিটাৰ কৰিব বিচাৰে, তো স্যাৰ আপোনাৰ এই আমাৰ যিকেইটা চিট আছে পিছৰ ৰ' চিটটো আপুনি 10 ছেকেণ্ডৰ ভিতৰত আপোনাৰ ইজি হয়, আপুনি এনেকৈ খুলিব পাৰে চিটকেইটা। এইটো খুলি পেলাই ইয়াত আপোনাৰ লক এটা আছে, এই লকটো খুলি পেলাই আপুনি ইজিলি এনেকৈ 10 ছেকেণ্ডৰ ভিতৰত খুলি পেলাই আপুনি এইকেইটা ঘৰত আপুনি থৈ দিব পাৰে স্যাৰ, এনেকৈ। এইকেইটা থ'লে আপুনি ঠিক তেনেকৈ স্যাৰ আপোনাৰ এইটো চিটো খোলা যাব। যোনকেইটা স্যাৰ আপুনি ইজিলি খোলাৰ পাছত স্যাৰ আপোনাৰ ইয়াত বুট স্পেচটো চাব পাৰিছে, যোনটো আপোনাৰ 625 লৈকে আপোনাৰ বুট স্পেচটো পাই যায়। তো আপুনি স্যাৰ এজ এ 5 ছিটাৰ হিচাপে ল'লে আপুনি বহুতখিনি বুট স্পেচ পায়। এতিয়া আপুনি যিকোনো 5 ছিটাৰত ইমানখিনি বুট স্পেচ আপুনি নাপায় কোনো গাড়ীতে। তো আপোনাৰ 5 ছিটাৰ হিচাপে ইউজ কৰিলে 625 লৈকে আপুনি বুট স্পেচ পাই আছে। আৰু এই চিটটো আৰু স্যাৰ লগতে আপোনাৰ যিহেতু আপুনি পিছফালে আপুনি কেনেকৈ উঠিব সেইটো আপুনি চাব বিচাৰে, তো সেইটো হ'লে আপোনাৰ স্যাৰ ইয়াত আপোনাৰ এইখন আপোনাৰ কি কৰিব পাৰে, দেখিলে স্যাৰ? হয়, চিটবিলাক ফল্ডিং হয়। আৰু স্যাৰ লগতে আপোনাৰ আপোনাৰ এইখনত এটা ভাল ফিচাৰ্ছ এটা আছে স্যাৰ, আপুনি যিকোনো বহিলে আপুনি ধৰক আপোনাৰ এই চিটটো আপোনাৰ ফিক্স হৈ থাকে ন, এইখনত এটা ফিচাৰ্ছ আছে, আপুনি চিটখন আপুনি ফল্ড কৰিব পাৰে। আপুনি ধৰক অকণমান কিছুমান পেচেণ্ট থাকিলে আপোনাৰ ইজিলি আপোনাৰ অকণমান আৰামত যাব বিচাৰিলে এইখন কৰিব পাৰে। আৰু লগতে স্যাৰ আমাৰ এইটো আছে আপোনাৰ ৰিক্লাইন ডিক্লাইন হয় স্যাৰ চিটখন। এইটো কিন্তু আপোনাৰ কোনো তেনেকুৱা আপোনাৰ কোনো 7 ছিটাৰত এইটো নহয়, আপোনাৰ এই ফিচাৰ্ছটো নাই আপোনাৰ। তো এই ড্ৰাইভাৰখনত স্যাৰ এই ফিচাৰ্ছটো আছে। ইখনৰ লগতে আপোনাৰ ইখনো পায়। আৰু লগতে স্যাৰ নতুনকৈ এড কৰিছে স্যাৰ আপোনাৰ IOC, আপোনাৰ যোনটো আপোনাৰ বাচ্চা লৈ যোৱাৰ কাৰণে আপোনাৰ নতুনকৈ এটা দিছে আপোনাৰ ISO আপোনাৰ ফিক্স চিট বুলি কয়, আপোনাৰ ইয়াত আপুনি এড কৰিব পাৰিছে।